নমস্কাৰ বন্ধুসকল আজি এই ভিডিঅ'টিত গণশিল্পী ঢোলৰ যাদুকৰ মঘাই ওজাৰ সম্পৰ্কে আলোচনা কৰিম। ঢোল অসমৰ লোকবাদ্যৰ ভিতৰত সকলোৰে পৰিচিত আৰু অতি প্ৰিয় এবিধ বাদ্য। এই ঢোলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পোনপ্ৰথমবাৰৰ বাবে পৰিচয় কৰাই দিছিল ঢোলৰ ওজা মঘাই বৰুৱাই। আজি মোৰ এই ভিডিঅ'ত মঘাই বৰুৱা কোন, মঘাই বৰুৱাৰ পৰা মঘাই ওজা কিদৰে হ'ল আৰু মঘাই ওজাই গণশিল্পীৰ সন্মান কিদৰে লাভ কৰিলে, এই সকলোবিলাক কথা সামৰি মঘাই ওজাৰ সংগ্ৰামী যাত্ৰাৰ বিষয়ে সবিশেষ এই ভিডিঅ'ত বৰ্ণনা কৰিম। বন্ধুসকল ভিডিঅ'টো স্কিপ নকৰিব আৰু ভিডিঅ'টো চাই কেনে লাগিল মন্তব্য কৰিবলৈ নেপাহৰিব আৰু অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। গণশিল্পী ঢোলৰ ওজা মঘাই বৰুৱাৰ জন্ম হৈছিল 1916 চনৰ 15 মাঘত আৰু এইজন গণশিল্পীৰ মৃত্যু হৈছিল 1978 চনৰ 15 মাৰ্চত। কম বয়সতে পিতৃহাৰা হোৱা মঘাই বৰুৱাই বিধৱা মাতৃৰ ছত্ৰছায়াতে ডাঙৰ হৈছিল যদিও জীয়াই থাকিবৰ বাবে মঘায়ে কৰিব লাগিছিল কঠোৰ সংগ্ৰাম। যোৰহাট হাতীগড় মৌজাৰ নাওহলীয়া গাঁৱত জন্মগ্ৰহণ কৰা মঘায়ে প্ৰাথমিক বিদ্যালয়তে আনুষ্ঠানিক শিক্ষা সাং কৰি চেনিজান চাহ বাগিচাত কাম কৰি পেট প্ৰৱৰ্তাইছিল যদিও সুকুমাৰ কলাৰ প্ৰতি বিশেষকৈ গীত বাদ্যৰ প্ৰতি থকা অপৰিসীম দুৰ্বলতাৰ বাবে 1931 চনত ডিম্বেশ্বৰ গগৈ নামৰ এজন ওজাৰ ওচৰত ঢোল বাদ্যৰ শিক্ষা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। ঢোল বাদ্যত গভীৰভাৱে মনোনিৱেশ কৰি কম দিনৰ ভিতৰতে ঢোল বাজনাৰ সকলো গত আৰু চেও আয়ত্ত কৰিবলৈ সক্ষম হৈছিল আৰু এইবিলাক আয়ত্ত কৰাৰ পাছতেই মঘাই গাঁৱৰ বিয়া সবাহত, স্কুল কলেজ, সভা সমিতি আৰু সংগীতানুষ্ঠানবোৰত ঢোল বজাই অসমৰ বিভিন্ন প্ৰান্তলৈ খ্যাতি বিয়পাবলৈ সক্ষম হৈছিল আৰু তেতিয়াৰ পৰাই মঘাই বৰুৱা হৈ পৰিছিল মঘাই ওজা আৰু এই অনুষ্ঠানসমূহৰ পৰা পোৱা টকাৰে পেটৰ ভাত মুকলি কৰিছিল। লাহে লাহে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানবোৰলৈ মঘাই আমন্ত্ৰিত হৈছিল আৰু এনেদৰে ঘূৰি ফুৰোতে বিভিন্ন শিল্পী যেনে বিষ্ণু ৰাভা, ফণী শৰ্মা, চন্দ্ৰ গোস্বামী আদি সেই সময়ৰ প্ৰতিষ্ঠিত শিল্পীসকলৰ সান্নিধ্যলৈ অহাৰ সুযোগ সুবিধা লাভ কৰিছিল। উল্লেখনীয় যে মঘাই ওজাই একেলগতে কেইবাটাও ঢোল বজাব পাৰিছিল। তদুপৰি ঢোলত জীৱ জন্তুৰ মাত, ৰেল ইঞ্জিনৰ মাত, যান বাহন চলাওঁতে হোৱা শব্দ, মেঘৰ গৰ্জন, ধুমুহা বৰষুণৰ শব্দ অতি নিখুঁতভাৱে ফুটাই তোলাত পাৰদৰ্শিতা দেখুৱাইছিল। তেওঁ কিলাকুটি, ভৰি, বুঢ়া আঙুলি, থুতৰি আৰু নাকেৰেও ঢোল বজাই অসমীয়া সমাজৰ পৰা সমাদৰ বুটলিবলৈ সক্ষম হৈছিল। 1954 চনত মঘাই ওজাই গণনাট্য সংঘৰ অসমৰ প্ৰতিনিধি দলত ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে কলকাতাত ৱেলিংটন স্কোৱাৰত অনুষ্ঠিত গণনাট্য সংঘৰ অনুষ্ঠানত যোগদান কৰিছিল। 1955 চনত মঘাই গুৱাহাটীত অনুষ্ঠিত ভাৰতীয় গণনাট্য সংঘৰ 4ৰ্থ সন্মিলনত অংশগ্ৰহণ কৰিছিল। এই সন্মিলনতেই বিখ্যাত চিত্ৰ অভিনেতা বনৰাজ চাহানী আৰু আনৰ শেখৰৰ সান্নিধ্য লাভ কৰিছিল। 1959 চনত মস্কোত অনুষ্ঠিত আন্তৰ্জাতিক যুৱ মহোৎসৱলৈকো মঘাই গণনাট্যৰ প্ৰতিনিধি হিচাপে মনোনীত হৈছিল। পৰৱৰ্তী সময়ত মঘাই ওজাই কথাছবিৰ জগততো ঢোলৰ চেও প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰিবলৈ অক্ষম হৈছিল। তেওঁ অংশগ্ৰহণ কৰা কথাছবি কেইখন হ'ল পিয়লি ফুকন, মাউত বন্ধু, তৃষ্ণা, ৰঙা পুলিচ আৰু প্ৰতিধ্বনি। ইয়াৰ উপৰিও তেওঁ ভালেমান মঞ্চ নাট আৰু অনাতাঁৰ নাটৰ লগতো জড়িত হৈছিল। গ্ৰামোফোন ৰেকৰ্ড কৰা খৰাশিয়ালৰ বিয়া, ভাৰত স্বাধীনতা আদি নাটত ঢোল বাদ্য পৰিৱেশন কৰি মঘাই ওজা অমৰ হ'বলৈ সক্ষম হৈছিল। এইজনা অসমীয়া গণশিল্পী ঢোলৰ যাদুকৰ মঘাই ওজাৰ 1978 চনৰ 15 মাৰ্চত মেলেঙত থকা নিজা বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰিছিল যদিও তেওঁ অসমীয়া সংস্কৃতিৰ পথাৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে সদায়ে স্মৰণীয় হৈ ৰ'ব। প্ৰিয় বন্ধুসকল, সকলোকে মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাই আজিলৈ সকলোৰে পৰা বিদায় মাগিছোঁ। ধন্যবাদ।